নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ'টি লৈ মই উপস্থিত হৈছোঁ বন্ধুসকল আজি মই ক'ব বিচাৰিছোঁ অহা জুন মাহটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণৰ হ'ব বন্ধুসকল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ইতিমধ্যে সাময়িকভাৱে যথেষ্ট অশুভ এটা সময় চলি আছিলে যিটো অশুভ সময় নেকি অংগাৰক নামৰ এটা যোগে সৃষ্টি কৰিছিলে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থাৎ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যিটো সপ্তম কেন্দ্ৰ স্থান ৰাশিৰ পৰা সম্পূৰ্ণ 80 ডিগ্ৰী ব্যৱধানত যি অন্য এটা ৰাশি আছে মীন ৰাশি সেই মীন ৰাশিত বহি আছিলে ৰাহু আৰু মংগল গ্ৰহ একেলগে ৰাহু আৰু মংগল গ্ৰহ একেলগে একযুক্ত হৈ থকাৰ কাৰণে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অংগাৰক নামৰ যুগৰ শিকাৰ হৈছিল তেখেতসকল সাময়িকভাৱে ইতিমধ্যে এই যুগ চলি আছে কিন্তু এই যুগৰ অন্ত পৰিব অহা 1 জুন তাৰিখে বন্ধুসকল এই অংগাৰক যুগ সপ্তম গৃহত অৰ্থাৎ যিটো নেকি দাম্পত্য গৃহ সেই দাম্পত্য গৃহত চলি আছিল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল এই অংগাৰক নামৰ এই অশুভ যুগটোৰ কাৰণে সাংসাৰিক ক্ষেত্ৰত বহু জটিলতা আহি পৰে সাংসাৰিক মনোমালিন্য ঘটাব পাৰে ঘৰুৱা হিংসা পতি পত্নীৰ মাজত ঘৰুৱা হিংসাৰ বৃদ্ধি পাব পাৰে বিভিন্ন সাংসাৰিক সমস্যাই দেখা দিব পাৰে বন্ধুসকল গৃহ কণ্ডল সৃষ্টি কৰাব পাৰে এই যিবোৰ অশুভত্ব এই অশুভত্ববোৰ হাম কাটিব অহা জুন মাহত অৰ্থাৎ 1 জুন তাৰিখে মংগল গ্ৰহই ৰাশি সঞ্চাৰ কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ আৰু ৰাশি সঞ্চাৰ কৰি অষ্টম গৃহলৈকে আহিব আৰু লগে লগে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যি অংগাৰক নামৰ অশুভ যুগ সেই যুগটোৰ পৰা তেখেতসকল মুক্ত হৈ পৰিব বন্ধুসকল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে অহা জুন মাহটো শুভ এই কাৰণে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য গৃহত থাকিব 4টাকৈ গ্ৰহ বন্ধুসকল মানুহৰ যি ভাগ্য চক্ৰ সম্পূৰ্ণভাৱে গ্ৰহৰ নিয়ন্ত্ৰণত থাকে আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ভাগ্য চক্ৰ অহা জুন মাহত বিশেষভাৱে লক্ষণীয় হ'ব এই কাৰণে যে তেখেতসকলৰ গোচৰকালীনভাৱে যি নৱম গৃহ যি ভাগ্য গৃহ এই নৱম গৃহত থাকিব 4টাকৈ গ্ৰহ তাৰে ভিতৰত হৈছে শুক্ৰ বৃহস্পতি ৰবি আৰু বুধ এই 4টাকৈ গ্ৰহ তেখেতসকলৰ ভাগ্য স্থানত থাকিব কিন্তু সম্পূৰ্ণ জুনৰ মাহটো নহয় তৎসত্ত্বেও জুন মাহৰ আৰম্ভণিৰ সময়ছোৱা এই 4টাকৈ গ্ৰহই বিশেষভাৱে প্ৰভাৱ পেলাব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য গৃহত শুক্ৰ গ্ৰহ নিজৰ ঘৰত থাকিব বৃষ ৰাশিত আৰু বুধ গ্ৰহ মিত্ৰ গৃহী হৈ থাকিব বন্ধুসকল একে ধৰণৰে ভাগ্যত বৃহস্পতি তেখেতসকলৰ বছৰটোৰ কাৰণে বহি আছে আৰু সেয়েহে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ জুন মাহটো বিশেষভাৱে 4টাকৈ গ্ৰহই তেখেতসকলৰ ভাগ্য চক্ৰত বিশেষ ধৰণৰ শুভ ফল প্ৰদান কৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকলক বন্ধুসকল অকল সেয়া নহয় কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱা যিটো অশুভ যুগ আঁতৰাৰ কথা ক'লো ভাগ্য ক্ষেত্ৰত যি 4টাকৈ গ্ৰহই শুভ ফল প্ৰদান কৰিব বুলি ক'লো তৎসত্ত্বেও কিন্তু তেখেতসকলৰ যি সপ্তম গৃহ তাত ৰাহু গ্ৰহ বহি থাকিব যাৰ কাৰণে নেকি শাৰীৰিক দিশটো সম্পূৰ্ণ শুভ হৈ থাকিব বুলি ক'ব পৰা নাযাব কিন্তু পূৰ্বৰ তুলনাত যথেষ্ট শুভ হ'ব আৰু ভাগ্য ক্ষেত্ৰত যথেষ্ট উন্নতি ঘটিব বন্ধুসকল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যি অষ্টম গৃহ সেই অষ্টম গৃহত যি মংগল গ্ৰহ প্ৰৱেশ কৰিব এই মংগল গ্ৰহই কিন্তু তেখেতসকলক যথেষ্ট অসুবিধাত পেলাব পাৰে সাময়িকভাৱে অসুবিধাত পেলাব পাৰে সম্পূৰ্ণ জুন মাহটো বিশেষভাৱে সম্পূৰ্ণ জুন মাহটো এই কাৰণে যে গোচৰকালীনভাৱে অষ্টম গৃহত মংগল গ্ৰহ শুভ
নহয় অৱশ্যে মংগল নিজৰ ঘৰত থাকিব মেঘ ৰাশি হৈছে মংগল গ্ৰহৰ নিজৰ ঘৰ স্বগৃহ কিন্তু তৎসত্ত্বেও গোচৰকালীনভাৱে অষ্টমত মংগল গ্ৰহ শুভ নহয় আৰু কন্যা ৰাশিৰ কাৰণে মংগল গ্ৰহ শুভ নহয় এই এটা কথা বন্ধুসকল অষ্টম গৃহত মংগল গ্ৰহ থকালৈকে বিশেষভাৱে বিশেষ কিছুমান সমস্যা যেনে ৰক্তজনিত পীড়া ৰক্তজনিত তেজৰ বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে বন্ধুসকল ভৰিৰ আজাৰ হ'ব পাৰে ভৰিৰ যিকোনো আজাৰ হ'ব পাৰে ভৰিৰ বা ৰাসায়নিক বিক্ৰিয়া ঘটিব পাৰে কেতিয়াবা তেনে ধৰণৰ হ'ব পাৰে ভৰি ফিকা ইত্যাদি সমস্যাটো তেখেতসকল ভুগিব পাৰে এনে ধৰণৰ বিভিন্ন সমস্যাত ভুগিব পাৰে ৰক্ত দূষিত হ'ব পাৰে এই সময়ছোৱাত সেয়েহে তেখেতসকলৰ জুনৰ মাহটোত মংগল গ্ৰহৰ তৰফৰ পৰা শাৰীৰিক দিশটো শুভ বুলি ক'ব পৰা নেযায় বন্ধুসকল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অন্যান্য ক্ষেত্ৰত অৱশ্যে গ্ৰহ অনুকূল যদিও সম্পূৰ্ণ বছৰটো প্ৰায় সম্পূৰ্ণ বছৰটো কেতু গ্ৰহীও যথেষ্ট অসুবিধাত পেলাব কন্যা ৰাশিৰ জাতক জাতিকাসকলক শাৰীৰিক দিশটোত বন্ধুসকল সেয়েহে বিশেষভাৱে জুনৰ মাহটোত যিহেতু তেখেতসকলৰ যিটো অষ্টম গৃহ সেই অষ্টম গৃহত মংগল গ্ৰহ প্ৰৱেশ কৰি থাকিব সেয়েহে তেখেতসকলে বিশেষভাৱে জুনৰ মাহটোত মংগল গ্ৰহৰ কিছু হ'লেও প্ৰতিকাৰ কৰা উচিত বন্ধুসকল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মংগল গ্ৰহৰ কাৰণে বিশেষভাৱে তেখেতসকলে মংগলবাৰ পালন কৰাকে আদি কৰি অনন্ত মূল ধাৰণ ইত্যাদি বা মা বগলাৰ স্তুতি আৰাধনা ইত্যাদি বিভিন্ন প্ৰতিকাৰ কৰি তেখেতসকলে শুভ ফল লাভ কৰিব পাৰিব কিন্তু বন্ধুসকল যিসকল কন্যা ৰাশিৰ জাতক জাতিকাই বিশেষ কোনো শুভ কৰ্ম কৰিম বুলি ভাবিছে তেখেতসকলে নিশ্চয়কৈ জুন মাহত আগবাঢ়িব পাৰে এই কাৰণে ভাগ্য অনুকূলে থাকিব অন্যান্য ক্ষেত্ৰত শাৰীৰিক দিশটোত বাহিৰে অন্যান্য ক্ষেত্ৰত তেখেতসকলৰ ভাগ্য অনুকূল থাকিব আৰু সেয়েহে তেখেতসকলে বিভিন্ন শুভ কৰ্ম অৱশ্যেই আগবঢ়াই নিব পাৰে জুন মাহটোৰ ভিতৰত জুন মাহৰ ভিতৰত বিভিন্ন ক্ষেত্ৰতে বন্ধুসকল তদুপৰি যি প্ৰাপ্য যদি অনাদায় আছিলে সেই অনাদায়ো তেখেতসকলে লাভ কৰিব পাৰে অহা জুন মাহত ঠিক তেনেধৰণৰ যিটো অন্যান্য ক্ষেত্ৰত ক্ৰয় সম্বন্ধীয় যদি কিবা তেনেধৰণৰ চিন্তা চৰ্চা আছিল অৱশ্যেই জুন মাহত তেখেতসকলে আগবাঢ়িব পাৰিব বন্ধুসকল এনেধৰণেৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে জুনৰ মাহটোত বিভিন্ন দিশতেই ভাগ্যৰ সহায় লাভ কৰিব বিভিন্ন ক্ষেত্ৰতে একমাত্ৰ শাৰীৰিক দিশটোৰ ক্ষেত্ৰত তেখেতসকলে মংগল গ্ৰহ আৰু ৰাহু দুইটাৰে অৱশ্যেই প্ৰতিকাৰ কৰা উচিত নিশ্চয়কৈ বন্ধুসকল শুভ ফল লাভ কৰিব খুব থুলমূলকৈ মই অহা জুন মাহটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কেনেধৰণৰ হ'ব এই বিষয়ে কিছু কথা ক'লোঁ অৱশ্যে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যে চাই থাকিব ধন্যবাদ